নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ আছোঁ ক্লাছ 10ৰ অসমীয়াৰ বৰগীতৰ অনুশীলনীৰ কুৱেশ্যন চাইন। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে তাৰ আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 1 চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰ, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এনচাৰটো হ'ব কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে। খ নম্বৰ, খনক খনন যোগী যাহাকো ধিয়াই, খনক খনন আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? এনচাৰটো হ'ব খনক খনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। গ নম্বৰ, কবি কিহত আতুৰ হোৱা বুলি কৈছে? এনচাৰ হ'ব কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে। এইটো এনেকৈ লিখিব পাৰি, সাংসাৰিক বিষয় বাসনত আতুৰ হোৱা বুলি কৈছে, এনেকৈ লিখিব পাৰি। খ নম্বৰ, বৰগীতটি কোনে ৰচনা কৰা? এনচাৰ হ'ব বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। গ নম্বৰ, বৰগীতটি কি ৰাগত বন্ধা আছে? এনচাৰ হ'ব বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। ৫ নম্বৰ, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এনচাৰ হ'ব কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। ২৩ নম্বৰ, মৌ পাশ মানে কি? এনচাৰ হ'ব মৌ পাশ মানে হৈছে মায়াৰ বান্ধোন। ২ নম্বৰ, বৰগীতটিৰ মূল ভাৱ লিখা। এনচাৰ হ'ব মাধৱদেৱে বিৰচিত হৰি হেৰৰে বাপা পখিলো শৰণে শীৰ্ষক প্ৰাৰ্থনামূলক বৰগীতটো দাস ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠ দেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ পাইছে। ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে। যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, সমস্ত বেদ যাক বিচাৰি নাপায়, সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অদমে জানিবলৈ অপৰাগ। বিষয় বাসনাত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে। ভকতৰ ত্ৰাণকৰ্তা ভগৱান, সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়ামোহৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে। ভগৱানৰ দাসৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে। নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ'বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ, এইটো ভুল হৈছে সেইকাৰণে মই হ'বলৈ দিছোঁ, হ'বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তি ধৰ্মৰ কথা প্ৰকাশ পাইছে। এইটো আন এটা ধৰণে লিখিব পাৰি, শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ৰাগ বসন্তত বন্ধ বৰগীতটি এটি ভক্তি ৰসাত্মক কবিতা। এই কবিতাটিৰ জৰিয়তে কবি মাধৱদেৱে পৰমাৰ্থক বিষয়ক ভাৱ ব্যক্ত কৰিছে। কবিয়ে নিজকে অদম হৰিস্বৰূপ শ্ৰীকৃষ্ণক এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী বুলি জ্ঞান কৰি তেওঁক শ্ৰীচৰণত শৰণ লৈছে। কবিৰ মতে এই সংসাৰখন মায়াময়। এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়, তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেওঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা মানুহে নুবুজে। তেওঁ শ্ৰীকৃষ্ণৰ চৰণ দুখনিক মহাধন বুলি কৈছে। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণ হৈছে তেওঁলোকৰ জীৱন। ভগৱানে এই সকলোবোৰ ভুল ভ্ৰান্তি ক্ষমা কৰি তেওঁলোকক নিজৰ চৰণত ঠাই দিয়ে। কৃপাৰ স্বৰূপ শ্ৰীকৃষ্ণই ভক্তসকলক দয়া নকৰিলে তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভক্তৰ অন্য কোনো উপায় নাই। ৩ নম্বৰ, বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। এনচাৰ, বৰগীতটোৰ ৰচক হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ।
কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1489 চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ আছিল মনোৰমা। বৰ্তমান বাংলাদেশৰ ঢাকাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত গুৰুজনাই শিক্ষা গ্ৰহণ কৰিছিল। 1522 চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱেৰে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্মচৰ্চাত মনোনিৱেশ কৰে। কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি তলত দিয়া ভাগসমূহ ভগাব পাৰি: আখ্যানমূলক গ্ৰন্থ ৰাজকীয় আদিকাণ্ড ৰামায়ণ। 2 তত্ত্বমূলক ৰচনা জন্মৰ ৰহস্য ভক্তিৰত্নাৱলী নামমালিকা নাট অৰ্জুন ভঞ্জন বা দধিমথন ঝুমুৰা চোৰ ধৰা পিম্পৰা গুচোৱা ভূমি লুটোৱা ভোজন বিহাৰ। নামঘোষা হ'ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ইয়াত 1000 ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষাও বোলা হয়। মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ'ল 157টা। মাধৱদেৱৰ বৰগীত ৰচনা কৰিছে। বৰ্ণনাৰ সজীৱতা ভাষাৰ মাধুৰ্য কবিপ্ৰাণৰ উচ্ছ্বাস আদি সাৰ্থক ৰূপত প্ৰকাশ পাইছে বাবেই সংখ্যাত কম হ'লেও তেওঁৰ সাহিত্যকৰ্মই শংকৰদেৱৰ পিছতেই তেওঁৰ স্থান নিৰ্ণয় কৰিছে। অৰ্থাৎ অসমীয়া সাহিত্য জালিকাত পুষ্পহাৰৰ দৰে তেওঁৰ নাম চিৰস্মৰণীয়। এইগৰাকী মহান সাহিত্যিকৰ 107 বছৰ বয়সত 1596 খ্ৰীষ্টাব্দত কোচবিহাৰৰ ভোলা সত্ৰত দেহাৱসান ঘটে। এইটো অন্য ৰকমে লিখিব পাৰি: নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1489 চনত জন্ম হয়। তেওঁৰ পিতৃ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি গণককুছি সুন্দৰীদিয়া ভেলাদাং আদিত ধৰ্মপ্ৰচাৰ কৰিছিল। ধৰ্মপ্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। শংকৰদেৱে 12 কুৰি গীত ৰচিছিল যদিও একুৰি 14টাহে পোৱা গৈছিল। মাধৱদেৱৰ ফণিতে থকা মুঠ 157টা বৰগীত পোৱা গৈছিল। মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হ'ল 191টা বা 9x11 বুলি পণ্ডিতসকলে অনুমান কৰিছে। তেওঁৰ মৃত্যু হৈছিল 1558 চনত। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু বাকী এটা ক্লাছ হ'ব আৰু বাকীখিনি ক্লিয়াৰ কৰিম। সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।